নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে। আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। বৰষুণ কাৰ ভাল লাগে বাৰু? সকলোৰে ভাল লাগে নহয় জানো? মোৰো ভাল লাগে। এই ৰাতিপুৱা উঠি বৰষুণ দেখিলোঁ। ৰাতিটো দিছে, ৰাতিপুৱাও বৰষুণ, কিন্তু বেছিকৈ দিলেও বাৰু অসুবিধা হয় বাহিৰ ওলোৱা সোমোৱা কৰিবৰ কাৰণে বা ক'ৰবালৈ যাবৰ কাৰণে। কিন্তু ইমান গৰম, বৰষুণটো নিদিলেও বহুত কষ্ট হয়। কি কৰে আজি বৰষুণ কেনেকৈ দি আছে, মা বৰষুণৰ কাৰণে গৰম কাপোৰ পিন্ধি দিছোঁ কোৱা। মোৰ ঠাণ্ডা লাগি গৈছিলে কোৱা। মোৰ ঠাণ্ডা লাগি গৈছিলে দেই, গৰম কাপোৰ পিন্ধিছে। বেছি বৰষুণ দিলেও কষ্ট হয় ওলাবলৈ সোমাবলৈ। কি কৰিব আৰু উপায় নাই। হেল্ল' গাইজ। নেৰা নেপেৰা বৰষুণটো লাগে আপোনাৰ। গৰম বহুত হ'লেও বৰষুণৰ প্ৰয়োজন হয়। একেবাৰে ৰ'দ দি থাকিলেও গৰমত থাকিব নোৱাৰি, কিন্তু একেবাৰে বৰষুণ দি থাকিলেও কষ্ট হয়, ওলাব নোৱাৰি, বাহিৰলৈ যাব নোৱাৰি, নহয় জানো? কি কৰিব আৰু উপায় নাই। আৰু ইফালে মাইনাকো খুৱাই বোৱাই লৈ শুৱাই দিলোঁ। ঠাণ্ডা বতৰ হয় ন, অকণমান গৰম কাপোৰ পিন্ধাই তাইক তেনেকৈয়ে শুৱাই দিলোঁ আৰু ধুনীয়াকৈ শুই আছে। তাইক শুৱাই পেলাই অলপ কিছুমান কাম কৰিব লাগিব। আৰু এয়া বজাৰৰ পৰা যে আনিছিলে মেষ্টা টেঙাখিনি, পাতবোৰ বাহিৰত তেনেকৈ থৈ দিলে শুকাই যাব, যিহেতু বেছি হয়। তো ছিঙি পেলাই ভাবিছোঁ পলিথিনত ভৰাই ফ্ৰিজত ভৰাই ৰাখিম। তো একেদিনাখনেতো খাব নোৱাৰি, তো পাৰিলে যেতিয়া মন যায় মানে উলিয়াই পেলাই খাম আৰু। সেইকাৰণে পাতখিনি ভালকৈ বাছি এখন এখনকৈ ছিঙি ভৰাই থওঁ বুলি উলিয়াই ল'লোঁ। মেষ্টা টেঙাটো বহুত ভাল লাগে খাই। মই কিন্তু বহুত ভাল পাওঁ। বিভিন্ন ধৰণৰ বনাই খাব পাৰি। আপোনালোকেতো খায়েই চাগে। মই কিন্তু বহুত ভাল পাওঁ। আৰু অকল মেষ্টা টেঙা দি নহৰু জ্বালা তেনেকৈ বেছিকৈ দি কিনে খাবচোন, বহুত ভাল লাগে। আৰু আচাৰো বনাই খাই বুলি শুনিছোঁ, মই বাৰু বনোৱা নাই। যদি পাৰোঁ কেতিয়াবা বনাম। যদি বনাওঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। আৰু চাওকচোন, আমাৰ মাইনাই গ্লাছত পানী লৈ খাবলৈ শিকিব লৈছে। গ্লাছ নহয় বাৰু, এইটো পানী বটলৰ মুখুৰা হয়, সাফৰ। তাকে এনেই লৈ চাবলৈ দিছোঁ আৰু। ইফালে বহুত সময়েই লাগিলে মেষ্টা টেঙাৰ পাতখিনি বাছোঁতে। বহুতখিনি আছিলে যে, তো সেইকাৰণে টাইম লাগিলে। এতিয়া বচা হৈছে আৰু ছিঙি থোৱা হৈছে। বাচিছোঁ মানেনো কি আৰু, পাতকেইটা ডালৰ ঠাৰিৰ পৰা ছিঙি থৈ দিছোঁ। হৈছে আৰু এতিয়া। আপোনালোকে বাৰু মেষ্টা টেঙা কেনেকৈ খায় জনাবচোন। আমি যেনেকৈ খাওঁ তাতকৈ বেলেগকৈ খালে আমিও ট্ৰাই কৰি চাব মন যায় ন।
তো তাৰ কাৰণে আপোনালোককো ক'লোঁ, আপোনালোকে কেনেকৈ খাই জনাবচোন কমেণ্ট কৰি। কেতিয়াবা কমেণ্ট কৰিলে ভাল লাগে, যদি চাই ভিডিঅ'টো কেতিয়াবা লাইক আৰু কমেণ্ট কৰি যাবচোন। ভিডিঅ'টিত বাৰু ইমান বেছিকৈ মই বেলেগ অন্য ভিডিঅ' এতিয়ালৈকে বনাব পৰা নাই, কাৰণ ক'তো বাহিৰতো ওলাব পৰা নাই। ঘৰুৱা কিছুমান ভিডিঅ' বনাই আছোঁ। এয়া পাতখিনি ছিঙি হৈ গ'ল, এতিয়া ভৰাই থ'ম, পলিথিনত ভৰাই আপোনাৰ ফ্ৰিজত থৈ দিম। আৰু ঠায়ে ঠায়ে এই মেষ্টা টেঙা শাকবিধক বেলেগকৈও কয়, কমেণ্ট কৰিবচোন কোনে কোনে কয়, কোন ঠাইত কি কি বুলি। মেষ্টা টেঙা পাতখিনি ছিঙি থৈ দিলোঁ, ইমানখিনিয়ে ওলালে। এইখিনি থৈ দিব লাগিব ফ্ৰিজত পলিথিনত ভৰাই, নহ'লে শুকাই যাব নহয়। আজি ডাঙৰ মাছ খাবলৈ পাম আৰু ন। ইফালে মানুহজনে বৰশী উলিয়াই লৈছে, বৰষুণৰ বতৰত বৰশী মাৰিব বোলে। পিছে নামাৰিলে, ভাইটিজনে মাৰিলে। এয়া বৰশীৰ মাছ, পুখুৰীত জাপানী কাৱৈ মাছ চিনি পায়নে আপোনালোকে? এই মাছবিধ মানে বহুত ঢিলা হয়, তো তাৰ কাৰণে আমি ড্ৰাই ফ্ৰাই কৰিয়ে খাওঁ বেছিভাগ, আঞ্জা খোৱাই নাযায়। আৰু এইফালে আবেলিলৈকে আনিলে মানুহজনে আমালৈ এয়া খোৱা বস্তু বুলি জানো, কিন্তু নামটো নাজানো। আপোনালোকে জানে নেকি ক'বচোন বাৰু কি বুলি কয়। কিন্তু মানুহজনে মোক ঠগালে আজি, কৈছে কি চিকেন পিজ্জা আনিছোঁ। চিকেন পিজ্জা, মই ভাবিলোঁ চিকেন পিজ্জা এনেকৈ হয় নেকি। তাৰপিছত খুলি চাইহে দেখিলোঁ চিকেন পিজ্জা নহয়। আপোনালোকে জানে নেকি কি বুলি কয়, জনাবচোন। আমালৈ অনা বুলি ক'লোঁ যে, মানে ভণ্টিলৈ আৰু মোলৈ। আজি বা কি আনিব মন গ'ল খাবৰ কাৰণে। ভাত খালোঁ কাৰণে ৰৈ দিলোঁ, কিন্তু বস্তু মানে খোৱা বস্তুটো দেখি ৰ'ব পৰা নাই আৰু। মই মোৰ ভাগৰটো উলিয়াই চচ লগাই খাবলৈ আৰম্ভ কৰি দিলোঁ। চচখিনি লৈ ল'লোঁ, মানে কাটি ল'লোঁ, মানুহজনেও খাম বুলি কোৱাত। মানে এটাটো দুটা ভাগ কৰি ল'লোঁ। দুটা ভাগ কৰি লৈ আপোনাৰ চচ লগাই খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ আৰু। এইটো চাওকচোন, ভালে লাগিলে খাই, বেয়া নাছিলে বস্তুটো, কিন্তু নামটো নাজানো। মানুহজনে ক'লে চেণ্ডউইচ বুলি, চেণ্ডউইচ হয়নে বাৰু? নাজানো আৰু কি হয়, খাই বেয়াও নালাগিলে, ভালে লাগিলে। মাজে মাজে এনেকৈ কিবা বেলেগ বস্তু খাবলৈ পালে ভাল লাগে নহয় জানো। সদায় একেটা বস্তু খাই থাকিলে আমনি লাগে। কিবা মাজে মাজে নতুন বস্তু টেষ্ট কৰি চাবলৈও মন যায়। আপোনালোকে বাৰু খাই পাইছেনে, জনাবচোন। ভিডিঅ'টি চাই কেনে লাগিলে জনাব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ ভাল ভাল ভিডিঅ' আনিবলৈ মই নিশ্চয় চেষ্টা কৰিম।
যি কি নহওক খাই ভালেই লাগিলে বাৰু। ভিডিঅ'টি আজিলৈ ইমানেই। নেক্সট নতুন ভিডিঅ'ত লগ পাম। আৰু এয়া আমাৰ মাইনাৰ নাইট ড্ৰেছ টিকলি বাকে দিয়া।